অসম কেবিনেটে ৰিচেণ্টলি এনাউন্স কৰিলে যে অসমৰ 5খন ডিষ্ট্ৰিক্টত ড্ৰাউট লাইক চিটুৱেশ্যন বা খৰাঙৰ দৰে পৰিস্থিতি হৈছে সেইটো টপিক লৈ আজি আমি এটা এডিটৰিয়েল এনালাইজ কৰিম ওয়েলকাম বেক টু কুহিপাঠ লাৰ্নিং প্লেটফৰ্ম মই বিয়াখী শইকীয়া আজি লৈ আহিছো এডিটৰিয়েল য'ত আমি ডিছকাছ কৰিম যে অসমৰ কোনকেইটা ডিষ্ট্ৰিক্টত ড্ৰাউট লাইক চিটুৱেশ্যন হৈছে কি কাৰণে হৈছে আৰু ইয়াৰ সলিউশন কি হ'ব পাৰে সো দিস ইজ দ্য আৰ্টিকলটো ইম্পৰ্টেণ্ট পইণ্টছখিনি মই হাইলাইট কৰি থোৱা আছে সেই হাইলাইটেড পইণ্টছখিনি আমি আজি ডিছকাছ কৰিম ব্ৰিফলি লগতে আমি এইটো চাম যে অন্য কোন নেশ্যনেল নিউজ পেপাৰত তেনেকুৱা ধৰণৰ এটা সিমিলাৰ ধৰণৰ এটা নিউজ আহিছে সো সিমিলাৰ ধৰণৰ নিউজ বহুত জেগাত আহিছে এই পাৰ্টিকুলাৰ নিউজটো যোনটো টাইমছ অফ ইণ্ডিয়াৰ নিউজ হয় এইটো আমাৰ অসম ট্ৰিবিউনৰ নিউজ হয় সো সেই দুটা নিউজ সিমিলাৰ হয় সেই দুটা নিউজ লৈ আজি আমি এডিটৰিয়েলটো আগবাঢ়িম তাৰ আগতে দিছ কুৱেশ্যন ইজ বেছড অন দিছ এডিটৰিয়েল আজি এডিটৰিয়েলৰ ক্লাছটো চোৱাৰ পাছত আপুনি এই কুৱেশ্যনটো আনচাৰ কৰিবলৈ সহজ পাব মই কুৱেশ্যনটো পঢ়ি দিছো এবাৰ Assam, despite being a high rainfall region, often experiences drought-like situations affecting agriculture and livelihoods. Discuss the geographical and anthropogenic factors leading to such paradoxical drought scenarios in Assam. Anthropogenic মানে হৈছে human being the reasons মানুহ কেনেকে কাৰক হয় কেনেকে ৰিজন হয় for drought-like situations. So এটাটো হৈছে geographical factors আৰু এটা হৈছে human beings being the factor by anthropogenic factors ঠিক আছে সো এটা attempt কৰি submit কৰিব in our email id apsc@gmail.com and all in small ঠিক আছে capital line all in small letters আৰু আমাৰ যোনটো ফ্ৰী আনসাৰ ইভালুৱেশ্যন গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ এইটো স্কেনাৰ হয় আপোনাৰ জয়েন কৰিব পাৰে তাক আমি প্ৰত্যেক দিনাই দেওবাৰ বাদ দি প্ৰত্যেক দিনা আমি এটা প্ৰশ্ন তাত আপলোড কৰোঁ তাত আপডেট দিওঁ আৰু সকলোৱে সেইখিনি প্ৰশ্ন এটেম্প কৰে আপুনি এই বছৰ মেইনছ লিখি আছে বা অহা বছৰ মেইনছ লিখিব ডাজন্ট মেটাৰ্ছ আপুনি প্ৰেক্টিছ কৰি যাওক বিকজ প্ৰেক্টিছ মেক্স এনিৱান পাৰফেক্ট ৰাইট লগতে যিটো মেইন স্ক্ৰেচ কোৰ্চ আছে মেইন স্ক্ৰেচ কোৰ্চ বৰ্তমান চলি আছে তাত আমাৰ আসাম এথিক্স ডিজাষ্টাৰ মেনেজমেণ্ট জিঅ'গ্ৰাফী বহুতখিনি ক্লাছেছ চলি আছে গভৰ্নেন্স ইণ্ডিয়ান ছ'চাইটি সো যদি আপুনি জইন কৰিব বিচাৰে বহুতে মেইন স্ক্ৰেচ কোৰ্চ বেচিকেলি আমি এইবুলিয়ে বুজো যে এই বছৰ যোনে মেইনছ দিব তেওঁলোকৰ কাৰণে হয় ক্ৰেছ কোৰ্চ বাট ভেৰি স্মাৰ্টলি পিপল who have studied enough for their প্ৰিলিমছৰ কাৰণে কিছুমান বেচিক্স লাগে আৰু কাৰেণ্ট এফেয়াৰ্ছ লাগে প্ৰিলিমছ বহুত বেছিও টান নহয় পচিবল হয় ঠিক আছে সো যদি আপুনি সেই বেচিক্সখিনি আপোনাৰ হৈ আছে কাৰেণ্ট এফেয়াৰ্ছ আপুনি ডেইলি পঢ়ে আপুনি নিউজ পেপাৰ ডেইলি পঢ়ে তেন্তে এই পাৰ্টিকুলাৰ ক্ৰেছ কোৰ্চটো আপুনিও ল'ব পাৰে যদিও আপুনি এই বছৰ এটেম্প কৰা নাই বাট মই যোনটো কৈছো সেইটো বহুতে এগেইনষ্টত ক'ব বাৰু মই বুজিছো যি কি হয় দিছ আৰ মাই ক্ৰেডেঞ্চিয়েলছ মাই ৱৰ্ক এক্সপেৰিয়েঞ্চেছ আৰু আজি আমি টপিকটো আৰম্ভ কৰোঁ ঠিক আছে দেৰি নকৰোঁ সোনকালে আৰম্ভ কৰোঁ ৰিগাৰ্ডিং দ্য এডিটৰিয়েল কি ইম্পৰ্টেণ্ট আছে সো প্ৰথম এডিটৰিয়েলটো ফাৰ্ষ্টতে বা এডিটৰিয়েল বা সেই নিউজ হেডলাইনছৰ ফাৰ্ষ্টতে লিখা আছে কিছুমান ডাটা কিছুমান ফেক্ট আছে এই ফেক্টবিলাক পৰীক্ষাত লিখিবলৈ মানে মেইনছৰ আনচাৰত লিখিবলৈ বহুতেই ভাল হয় বি দ্য কুৱেশ্যন অফ GS 5 মানে GS 5ত যদি প্ৰশ্ন আহে যে অসমত ড্ৰাউট লাইক চিটুৱেশ্যন হৈছে তেতিয়াতো লিখিবই তাৰোপৰি যদি এনভাইৰনমেণ্টত আহে তেতিয়াও লিখিব যদি বেলেগ কোনোবা ছাবজেক্টত জড়িত হৈ আহে তেতিয়া আপুনি লিখিব পাৰিব ঠিক আছে Preliminary assessment has revealed that 14 districts in Assam fall under the high deficit rainfall. 14খন ডিস্ট্ৰিক্ট কিহত আছে হাই ডেফিচিট ৰেইনফলত আছে আৰু 13খন আছে ডেফিচিট কণ্ডিশনছ এক্সপেৰিয়েন্স মানে ডেফিচিট এক্সপেৰিয়েন্স হৈ আছে কিন্তু হাই ডেফিচিট অলৰেডি 14খন আছে সো টোটেল ডিস্ট্ৰিক্ট আমি দেখো যে 27খন ডিস্ট্ৰিক্ট টোটেল আছে য'ত নেকি ৰেইনফল ডেফিচিট জোন কেটেগৰীত পৰে নাও এই পাৰ্টিকুলাৰ মেপখন ইণ্ডিয়ান মেপ হয় আৰু এখন 2023 মেপ হয় কিন্তু এই মেপখন আজিও ৰিলিভেন্ট হয় ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে ৰিলিজ কৰা মেপখন হয় আৰু এই মেপখন আজিও ৰিলিভেন্ট হয় আৰু মন কৰিব আমাৰ অসমৰ এই এৰিয়াখিনি যোনখিনি ৰঙা বা অৰেঞ্জ কালাৰ বুলি যি কালাৰ বুলি কয় আপুনি কাইণ্ড অফ অৰেঞ্জ হয় কাইণ্ড অফ ৰেড কালাৰ হয় এইখিনি এৰিয়া আৰু এইখিনি এৰিয়াত ৰেইনফল যথেষ্ট কম হয় বুলি কোৱা গৈছে য'ত নেকি ব্লু কালাৰ এৰিয়াছখিনি বা ষ্টেটছখিনি ৰেইনফল ইন কম্পেৰিজন বেছি হয় ঠিক আছে সো ইয়াত আমি এইটোৱে চালো যে অসমৰ 14খনত আমি দেখিছো যে ডেফিচিট ৰেইনফল বহুত বেছি হৈছে মানে ড্ৰাউট লাইক চিটুৱেশ্যন হৈ গৈছে অলমষ্ট আৰু 13খনত deficit conditions experience হৈ আছে Now few more information from the particular article the government directed the district commissioners to identify and demarcate impacted areas using 3 prescribed indicators and to initiate the process of drought declaration so drought declaration process to সোনকালে তেওঁলোকে ইনিশিয়েট কৰিব কৈছে আৰু তাৰ কাৰণে তেওঁলোকে দায়িত্ব দিছে ক্যাবিনেটে দায়িত্ব দিছে কাক ডিস্ট্ৰিক্ট কমিশনাৰক দায়িত্ব দিছে যে আপোনালোকে সোনকালে
আইডেন্টিফাই কৰক, ডিমাৰ্কেট কৰক যে কোনকেইখন ডিষ্ট্ৰিক্টত ইম্পেক্ট পৰিছে আৰু সোনকালে যাতে সেইখন ডিষ্ট্ৰিক্টত তেওঁলোকে ডিক্লেয়াৰ কৰিব পাৰে যে দিছ ডিষ্ট্ৰিক্টছ আৰ ড্ৰাউট প্ৰ'ন এৰিয়াছ বা ড্ৰাউট অলৰেডি হৈ গৈছে, ঠিক আছে? চ' যেতিয়া আইডেন্টিফাই কৰিব, যেতিয়া ডিচি সকলে চেক কৰিব, ডিমাৰ্কেট কৰিব, আইডেন্টিফাই কৰিব, তাৰপাছত যেতিয়া সেই প্ৰচেছটো ইনিচিয়েট হ'ব যে কোনখন ডিষ্ট্ৰিক্টত আমি ড্ৰাউট ফেচিং ডিষ্ট্ৰিক্ট বুলি ক'ব পাৰোঁ, তাৰপাছত অসম চৰকাৰৰ কাৰণে বা এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে বহুত ইজি হৈ যায় এটা সলিউশ্যন আনিবলৈ। বিকজ প্ৰত্যেকখন ডিষ্ট্ৰিক্ট বেলেগ বেলেগ জোনত আছে, আমাৰ অসমখন বেলেগ বেলেগ ভাগ হৈছে, লাইক এগ্ৰ ক্লাইমেটিক জোন চালেও বেলেগ বেলেগ জোন আছে আমাৰ। চ' প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ লগত আমি চিমিলাৰ ধৰণে এপ্ৰচ আনিব নোৱাৰো। চিমিলাৰ ধৰণে এপ্ৰচ আনিলে ইউজুৱেলি এইটো কাম নকৰে। চ' সেইকাৰণে তেওঁলোকেও বিচাৰি আছে যে সেই প্ৰচেছটো সোনকালে আৰম্ভ হওক। দ্য এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হেজ বিন ইনষ্ট্ৰাক্টেড টু শ্বেয়াৰ ডাটা অন গ্ৰাম পঞ্চায়ত ৱাইজ বেচিছ এণ্ড টু এইড ইন দ্য প্ৰচেছ। চ' এই পইণ্টটো মই কেলৈ আনিলো, মই ভাবিছো যে আপোনালোকে যদি এইবিলাক পইণ্ট লিখে, ইউ কেন পুট ইন চাৰ্টেন যদি হেডিং দিছে যে অসম চৰকাৰে বা আসাম গভৰ্ণমেণ্ট নাও ইট ইজ ডাজন্ট ষ্টে চুপাৰফিচিয়েল while taking out data বা while making plans, superficial নহয়, কমপ্লিটলি গ্ৰাছৰুট লেভেলত গৈ তেওঁলোকে এই পাৰ্টিকুলাৰ ডাটাটো আনিব গৈছে। চ' যেতিয়া যিকোনো কাম একেবাৰে তলৰ পৰা হয়, একেবাৰে গ্ৰাছৰুট লেভেলত হয়, তেতিয়া সেই কামটো ছাকচেছফুল হোৱাৰ চান্সেছ বেছি থাকে, হয় নাই? চ' গ্ৰাম পঞ্চায়তলৈকে তেওঁলোকে অৰ্ডাৰ দিছে, তেওঁলোকে অৰ্ডাৰ বুলি নহয়, তেওঁলোকে ইনষ্ট্ৰাক্ট কৰিছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক প্ৰচেছটো আৰম্ভ কৰিবলৈ। নাও তিনিটা ডিপাৰ্টমেণ্ট, ফাৰ্ষ্ট হৈছে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট, ছেকেণ্ডটো হৈছে PNRD বা পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, আৰু থাৰ্ডটো হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। এই তিনিওটাক তেওঁলোকে কৰ্ডিনেট কৰি কাম কৰিব কৈছে টু মবিলাইজ পাম্পছ ফৰ ডিপ্লয়মেণ্ট ইন এফেক্টেড এৰিয়াজ। ত' পাম্প বিলাক আগতে সকলোৱে ঘৰতে থাকে, আমাৰ ঘৰত টিউবেল থাকে যে, সেই টিউবেলৰ কথাই কৈছে। বাট নট দ্য টিউবেল দেট ইউ ইউজ ইন হোমছ। আজিৰ দিনৰ ঘৰতটো নাথাকে, আজিৰ দিনত চবৰে মটৰ আছে, পানী মটৰ আছে, বাট টিউবেল এটা সময়ত বহুতেই নিজৰ আইতাৰ ঘৰত চাগে পাপা দেখিবলৈ পাবা। চ' টিউবেল ইউজ হৈছিলে। আৰু যোনখিনি আমাৰ খেতি এৰিয়া আছে, য'ত নেকি ফাৰ্মিং হয় কমপ্লিটলি, আমাৰ ইয়াত বেছিকে চাউলৰ খেতিয়ে হয়, চালি হৈ গ'ল, বড়ো হৈ গ'ল বা আহু হৈ গ'ল, ধান খেতি বেছিকে হয় ইয়াত। চ' যোনবিলাক আমাৰ খেতি এৰিয়া আছে, তাত দেখিব যে ডাঙৰ ডাঙৰ পাইপছ আছে বা পাম্পছ আছে, ডাঙৰ ডাঙৰ পাম্পছ আছে, নট পাইপ, চৰি, বহুত ডাঙৰ পাম্প আছে। চ' সেইখিনি ট্ৰেডিচনেল মেথড হয় একচুৱেলি আমাৰ। চ' সেই ট্ৰেডিচনেল মেথডখিনি তেওঁলোকে ঘূৰাই আনিছে, ঠিক আছে? চ' এইবিলাক বস্তু লিখিব পাৰিব আপোনালোকে যে ট্ৰেডিচনেল মেথড কেনেকে ইউজফুল হয় in fighting drought situations, but to grow back নহয়, but to develop back the irrigation system. So pumps mobilize কৰিছে আৰু district wise mapping of all available pumps. So প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কিমান available pumps আছে তাৰো mapping কৰিব দিছে, ঠিক আছে? mapping কৰিব দিছে। Additionally, dysfunctional tube wells will be revived. So যোনসকল dysfunctional tube well আছে, এতিয়া আমাৰ ঘৰতে এটা টিউব ৱেল আছে যোনটো dysfunctional, যোনটো কাম কৰি থকা নাই, যোনটো বন্ধ হৈ গ'ল, বেয়া হৈ গ'ল, চ' সেইটো dysfunctional হয়। চ' তেনেকুৱা ধৰণৰ যোনবিলাক বৰ্তমান কামত নহয় টিউব ৱেল আছে, সেইবিলাক আকৌ ৰিভাইভ কৰিব দিছে। না ইয়াতে মই এটা ইম্পৰ্টেণ্ট কিৱৰ্ড কম একচুৱেলি। কিৱৰ্ডটো হৈছে ৱৰ্কিং ইন চাইলছ, ঠিক আছে? ৱৰ্কিং ইন চাইলছ এইটো কিৱৰ্ড হয় বিশেষকে when it comes to problems। যদি সোধা হয় যে এডমিনিষ্ট্ৰেশ্যনত কেনেকুৱা ধৰণৰ প্ৰব্লেমছ বা ড্ৰবেক্স থাকে, ইনফেক্ট এই পাৰ্টিকুলাৰ ৱৰ্ডটো আপোনালোকে গভৰ্নেন্স হওক বা বেলেগ বেলেগ চেপ্টাৰটো বেলেগ বেলেগ পাৰ্টিকুলাৰ ছাবজেক্টছত আপোনালোকে ইউজ কৰিব পাৰিব। চ' ৱৰ্কিং ইন চাইলছ আপোনালোকে আগতে বুজি লওক যে এই শব্দটোৰ অৰ্থ কি হয়। অৰ্থটো বুজিলে আপোনালোকে নিজে ইউজ কৰিব পাৰিব, ৱৰ্কিং ইন চাইলছ। চ' ৱৰ্কিং ইন চাইলছ মানে এইটো বুজায় যে আপুনি কাম কৰিছে, বাট মই কি কাম কৰিছো, মই কি পঢ়াই আছো, আপোনাৰ কোনো আইডিয়া নাই যে ইকুৱেৰি পাঠত যেতিয়া মই এডিটৰিয়েলছ পঢ়াওঁ, এডিটৰিয়েলছ ক'ৰ পৰা পঢ়াওঁ, কেনেকে পঢ়াওঁ, কোনটো পাৰ্টিকুলাৰ বস্তু পঢ়াওঁ, তাত যে কুৱেশ্যন এটা দিওঁ আপুনি নাজানে, বা আপুনি কেনেকে পঢ়ি আছে ঘৰত, আপোনাৰ প্ৰিপাৰেশ্যন কেনেকুৱা, আপোনাৰ ষ্ট্ৰেটেজি কি হয়, মই যদি নাজানো, তেতিয়া আমি একেলগে মিলি কাম কৰিব নোৱাৰো, ৰাইট? চ' সেইটো এটা সমস্যা হয়, বিকজ সেইটো হৈছে ৱৰ্কিং ইন চাইলছ। মই ছেপাৰেটলি কাম কৰি আছো, আপুনি ছেপাৰেটলি কাম কৰি আছে। মই নাজানো যে আপোনাৰ ক্ষেত্ৰত আপুনি কিমান দূৰ আগবাঢ়িছে, আপুনি নাজানে যে মোৰ ক্ষেত্ৰত মই কিমান দূৰ আগবাঢ়ি আছো, ৰাইট? সেইটো হৈছে ৱৰ্কিং ইন চাইলছ, কমপ্লিটলি ছেপাৰেটলি, অকলশৰেভাৱে কাম কৰি আছে। আৰু যেতিয়া নেকি তিনিটা ডিপাৰ্টমেণ্টক, ইয়াত এইটো 1 নম্বৰ ডিপাৰ্টমেণ্ট, এইটো 2 নম্বৰ ডিপাৰ্টমেণ্ট, আৰু এইটো হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, হৈছে 3 নম্বৰ ডিপাৰ্টমেণ্ট। তিনিটা ডিপাৰ্টমেণ্টক যেতিয়া কাম সঞ্জোৱা হৈছে যে কামটো মানে কৰ্ডিনেট কৰি কামটো কৰিব, তেতিয়া আল্টিমেটলি কি হয়, এনেকুৱা টাইপৰ চিটুৱেশ্যন আহিব পাৰে যে ৱৰ্কিং ইন চাইলছৰ সেই সমস্যাটো আহিব পাৰে। ধৰক ইৰিগেশ্যন ডিপাৰ্টমেণ্টে
তেওঁলোকে কিবা এটা প্লেনিং কৰিলে যে আমি এই কামটো এই ধৰণে কৰিম আৰু তেওঁলোকে সেইটো জনোৱা নাই PNRD আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত জনোৱা নাই তেনেকুৱা কি হ'ব আল্টিমেটলি গৈ থৈ সেই প্লেনিংটো বা সেই ষ্ট্ৰেটেজিটো আল্টিমেটলি ছাকচেছফুল নহ'ব বিকজ এই সমস্যাটো বা ইৰিগেশ্যনৰ যোনটো সমস্যা ইয়াত আমি ইৰিগেশ্যনৰ বিষয়ে চাই আছো ঠিক আছে পাম্পছ হওক বা টিউবৱেলছ হওক এইকেইটা বস্তু ইৰিগেশ্যনৰ লগত জড়িত হৈ আছে বৰ্তমান এনেও আমাৰ আছাম ট্ৰিবিউনত ইৰিগেশ্যন লৈ বহুত বহুত নিউজ হওক বা সৰু সুৰা আৰ্টিকেল হওক আহি আছে ঠিক আছে চ' ইৰিগেশ্যন লৈ মেইনছত কুৱেশ্যন এটা আহিব পাৰে ইনডাইৰেক্টলি আহিব পাৰে লাইক irrigation is related to agriculture so agriculture আহিব পাৰে agriculture is a part of Indian economy agriculture chapter হয় তাত আহিব পাৰে I don't know but chances আছে I can see that because over 3-4 news and editorials আহি আছে বাৰে বাৰে on this one particular topic তাৰোপৰি অপজিশ্যন পাৰ্টি কংগ্ৰেছ অপজিশ্যন পাৰ্টি লিডাৰেও এখন চিঠি লিখিছে ৰিগাৰ্ডিং দিছ পাৰ্টিকুলাৰ টপিক অনলি ঠিক আছে চ' আই থিংক দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট টপিক ভালকে বুজি ল'ব চ' ইৰিগেশ্যনৰ কাৰণে তেওঁলোকে এই পাৰ্টিকুলাৰ 3টা ডিপাৰ্টমেণ্টক দায়িত্ব দিছে যে ইৰিগেশ্যন যাতে ভাল হয় অসমত যাতে ইৰিগেশ্যনৰ বৰ্তমান ইৰিগেশ্যনৰ অৱস্থা বহুত বেয়া মই পাছলৈ ক'ম বাৰু সেই বিষয়ে চ' সেই ইৰিগেশ্যন খিনি যাতে ভাল কৰিব ইৰিগেশ্যন যোনটো বৰ্তমান চিষ্টেম চলি যোনটো প্ৰচেছ চলি আছে বা যোনটো এটা ফেইলিয়াৰ হিচাপে দেখা পৰিছে সেইটো যাতে নহওক সেইটো যাতে ভাল হওক তাৰ কাৰণে একচুৱেলি এই 3টা ডিপাৰ্টমেণ্টে মিলি কাম কৰিব লাগিব বা যদি ৱৰ্কিং ইন চাইলছ হয় তেন্তেতো নহ'ব ৰাইট For effective outreach to farmers, the PNRD has been tasked with disseminating IMD forecast. তো IMD forecast আমাৰ সকলোৰে ফোনত আহে হয় নাই সকলোৰে ফোনত আহে যে কামৰূপ বাক্সা বজালি বা বৰপেটা এইকেইটা জেগাত আজি বৰষুণ হ'ব ঘৰত থাকিব এনেকুৱা ধৰণৰ মেছেজ এটা আহে টেক্সট মেছেজ আহে চবৰে ৰাইট চ' IMD forecast দিবলৈ কৈছে PNRD আৰু ইয়াৰ ৰিজনটো কি হয় PNRD কিয় কৈছে এনেতো IMD forecast PNRD নিদিলেও হয় ৰাইট ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ focus PNRD এনে বেলেগে দিলেও হয় but PNRD কোৱা ৰিজন আছে because they are focusing on the farmers অসম চৰকাৰে বা ভাৰত চৰকাৰে হওক এডমিনিষ্ট্ৰেশ্যনে হওক তেওঁলোকে ফ'কাছ কৰিছে যে খেতিয়কসকলৰ যাতে লোকচান নহওক কাৰণ এইটো সময়ত বেলেগ বেলেগ খেতি হৈ আছে ৰাইট চ' সেই খেতিখিনি যদি লোকচান হ'বলৈ হয় তেন্তে আল্টিমেটলি কৈছে সেই ড্ৰাউট চিটুৱেশ্যনটো যোনটো আহি আছে লাহে লাহে অসমত প্ৰভাৱ পৰি আছে ড্ৰাউটৰ মানে খৰাং পৰিস্থিতিৰ প্ৰভাৱ পৰি আছে এটা পইণ্ট কি হ'ব গৈ থয় সেই পৰিস্থিতিটোৰ পৰা খেতিয়কসকলৰ ভালকে খেতি নহ'ব আৰু খেতি নহ'লে গড ফৰবিড ইয়াত ফুড শ্বৰ্টেজ আহি যাব ফুড শ্বৰ্টেজ মানে আজি যদি কালি দুদিনমান আগতে মিঠাতেলৰ দাম বাঢ়িছে যদি এনেকুৱা হৈ থাকে মিঠাতেলৰ দাম আকৌ দুগুণ বাঢ়ি যাব চাউলৰ দাম বাঢ়ি যাব দাইলৰ দাম বাঢ়ি যাব চব বস্তুৰ দাম বাঢ়ি যাব ইনফ্লেশ্যন হ'ব ইনফ্লেশ্যন হ'ব আৰু ইনফ্লেশ্যন হ'লে আল্টিমেটলি গৈ থয় এটা section of the society I think not one section every section of the society will suffer more or less right সেইকাৰণে যাতে ফাৰ্মাৰ্ছ সকলে নিজৰ যোনটো তেওঁলোকৰ এগ্ৰিকালচাৰ তেওঁলোকে কৰি আছে বা তেওঁলোকে যোনটো ফাৰ্মিং কৰি আছে সেইটো ফাৰ্মিং কৰোঁতে তেওঁলোকক যাতে ইম্পৰ্টেণ্ট যোনখিনি নিউজ পাব লাগে তেওঁলোকে যে আজি বৰষুণ হ'ব দুদিন পাছত বৰষুণ হ'ব সেইটো যাতে পায় তাৰ কাৰণে কি IMD ফ'কাছটো আনিছে The feasibility of using Amrit Sarovars as an alternative irrigation source was also discussed and maybe explored. So Amrit Sarovar সকলে পঢ়িছে right Amrit Sarovar বিষয়ে আমি পঢ়িছো আগতে যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত 75টা Amrit Sarovar থাকিব য'ৰ পৰা তেওঁলোকে ইনফেক্ট ইৰিগেশ্যনৰ সোৰ্স হিচাপে ইউজ কৰিব পাৰে so Amrit Sarovar এটা অল্টাৰনেটিভ ইৰিগেশ্যন সোৰ্স হ'ব পাৰে ঠিক আছে so এইটো এটা ভাল পইণ্ট যোনটো আপোনালোকৰ আনসাৰত লিখিব পাৰিব Now আমি অলমোষ্ট এডিটৰিয়েলটো শেষলৈ আহিছো এইটো এটা বেলেগ নিউজ যোনটো এখন বেলেগ পেপাৰত আহিছে আৰু এই নিউজটো ইম্পৰ্টেণ্ট হয় That's why I brought it আৰু মই যে কৈছিলো আৰম্ভণিতে যে অসম কেবিনেটে 5খন ডিষ্ট্ৰিক্টক লগত নটিফাই কৰিছে যে সেই 5খন ডিষ্ট্ৰিক্টত অলমোষ্ট ড্ৰাউট চিটুৱেশ্যনটা আহি গৈছে সেই 5খন ডিষ্ট্ৰিক্টত মেনশ্যন আছে কোকৰাঝাৰ ধুবুৰী বৰপেটা বঙাইগাঁও আৰু বাক্সা তাৰোপৰি মন কৰিব যে সেই 5খন ডিষ্ট্ৰিক্ট ৱেষ্টাৰ্ণ আসামত আছে অসমৰ এখন মেপ আছে মেপৰ পশ্চিম দিশে আছে মানে অসমৰ পশ্চিম দিশে আছে আৰু ইয়াত 40% বিলো নৰ্মেল চ' নৰ্মেল যোনটো ৰেইনফল হয় নৰ্মেল ৰেইনফলতকে 40% কমি আছে তাৰোপৰি অথৰিটিজে এইটো কৈছে যাতে প্ৰভিজনছ ফৰ কম্পেনচেশ্যন ৰিভিউ কৰা হয় আৰু SDRF আণ্ডাৰ যাতে ৰিভিউ কৰা হয় প্ৰভিজনছ ফৰ কম্পেনচেশ্যন আৰু DC সকলক ডাইৰেক্ট কৰিছে টু এষ্টিমেট দ্য crop losses accurately. This is particularly for the farmers. Now, আমি almost class to শেষলৈ আহিছো this particular map is not very important in relation to the irrigation topic or in relation to the drought topic but then still আজি যোনটো topic আছিলে সেই টপিকটোৰ লগত কৰবাত নহয় কৰবাত আপুনি লিংক কৰিলে এই particular mapখন ইউজ কৰিব পাৰিব
It will depend on how you are writing the answer. But এইটো নহয় যে মেপখন একেবাৰে ইম্পৰ্টেণ্ট নহয়. This is a very important map for mains. Mainsৰ কাৰণে বহুতেই বেছি ইম্পৰ্টেণ্ট হয় এই মেপখন. ইনফেক্ট প্ৰিলিমছত কুৱেশ্যন আহিছিলে last year on this particular map. So আপোনালোকে মেপখন চাই ল'ব। ইয়াত অন্য একো নাই, অসমৰ এগ্ৰ ক্লাইমেটিক জোন কেইটা বিষয়ে আছে। অসমৰ এগ্ৰ ক্লাইমেটিক জোন কেইটা বিষয়ে আছে। গ্ৰীণ কালাৰ যোনকেইটা আছে, গ্ৰীণ কালাৰ এৰিয়া বা গ্ৰীণ কালাৰ ডিষ্ট্ৰিক্ট খিনি হৈছে আমাৰ লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী। যোনখিনি ইয়াত ব্লু কালাৰ কে আছে, এই ব্লু কালাৰ, লাইট ব্লু কালাৰ বা স্কাই ব্লু কালাৰ, সেইখিনি হৈছে আমাৰ আপাৰ ব্ৰহ্মপুত্ৰ ভেলী। এইখিনি হৈছে লোৱাৰ ব্ৰহ্মপুত্ৰ, এইখিনি হৈছে আপাৰ ব্ৰহ্মপুত্ৰ। আৰু যোনখিনি এই য়েল্লো কালাৰ আছে, এইখিনি হৈছে আমাৰ চেন্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী। চেন্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী, লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী আৰু আপাৰ ব্ৰহ্মপুত্ৰ ভেলী, এইখিনি হৈছে আমাৰ হিল জোন হয় এইটো। আৰু তলত যোনকেইটা আছে এই ৰেড কালাৰ মাৰ্ক, এইখিনি আমাৰ বাৰাক ভেলী। আৰু একেবাৰে ওপৰত যোনখিনি আমাৰ পাৰ্পল কালাৰ মাৰ্ক হৈ আছে, এইখিনি হৈছে নৰ্থ বেংক প্লেইন জোন। নৰ্থ বেংক প্লেইন জোন, ঠিক আছে। লোৱাৰ ব্ৰহ্মপুত্ৰ, আপাৰ ব্ৰহ্মপুত্ৰ আৰু আমাৰ চেন্ট্ৰেল ব্ৰহ্মপুত্ৰ। তাৰপাছত হিল জোন, বাৰাক ভেলী, নৰ্থ বেংক প্লেইন জোন, ঠিক আছে। ভেৰি ইজি টু ৰিমেম্বাৰ, ৰাইট? সো মেপত যদি ইউজ কৰিব পাৰি কৰিব, পচিবল হয়, ইম্পচিবল নহয়। আপোনালোকে নিজে নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰক। কুৱেশ্যনটোৰ এটা মডেল আনচাৰ বুলি ক'লে ভুল হ'ব, এটা চিনপচিছ মই দিছো ইয়াত, কুৱেশ্যনটো কেনেকৈ এটেম্প কৰিব পাৰে। এটা ইন্ট্ৰডাকশ্যন, হাইপথেটিকেল, দেন দ্য পইণ্টছখিনি মই এনলাৰ্জ কৰি দিয়া নাই, আপোনালোকে নিজে এনলাৰ্জ কৰিব। দুই এটা পইণ্ট ইয়াত ইনক্লুড কৰিব। হাই ৰেইনফল ভেৰিয়েবিলিটি, ক্লাইমেট চেঞ্জ ইম্পেক্ট, চ' এইখিনি ইজি হয়, এইখিনি কৰিব। দেন লেক অফ ইৰিগেশ্যনটো মেইন হয় ন, আমি আজি যোনটো পঢ়ি আছো সেইখিনি লেক অফ ইৰিগেশ্যনৰ লগতে জড়িত। ইয়াৰ লগতে মই এটা ইনফৰমেশ্যন দি থওঁ আপোনালোকক যে আমাৰ যোন ইনফৰমেশ্যন নহয়, ইৰিগেশ্যন যোন মিনিষ্টাৰ আছে, অসমৰ যোন ইৰিগেশ্যন মিনিষ্টাৰ, এইটো এটা ইম্পৰ্টেণ্ট ডাটা হয় একচুৱেলি, এইটো লিখি থব। অসমৰ ইৰিগেশ্যন মিনিষ্টাৰে জনাইছে যে অসমৰ যিমানখিনি ফাৰ্মলেণ্ড আছে, খেতি কৰা যোনখিনি জেগা আছে, খেতি কৰা জেগাৰ ভিতৰত অকল 14% জেগাহে, 14% এৰিয়াহে প্ৰপাৰলি ইৰিগেশ্যন ফেচিলিটি আছে বা ইৰিগেশ্যন ফেচিলিটি কভাৰ কৰিছে, অনলি 14% অফ দ্য ষ্টেটছ ফাৰ্মলেণ্ড, ঠিক আছে। এইটো ডাটা হৈছে ইৰিগেশ্যন মিনিষ্টাৰ। একচুৱেলি মই যেতিয়া কৈছিলো যে অপজিশ্যন পাৰ্টি কংগ্ৰেছৰ যোন লিডাৰ আছে, আই থিংক লিডাৰে হয়, তেখেতে যোনখন চিঠি লিখিছিলে টু দ্য ৰুলিং পাৰ্টি এবাউট ইৰিগেশ্যন, তেখেতে সেই পাৰ্টিকুলাৰ ডাটাটো লৈ মেনশ্যন কৰিছে যে এইটো ইমান ডাঙৰ এটা সমস্যা কেনেকে আছে। চ' দিছ পাৰ্টিকুলাৰ ডাটা ইজ ইম্পৰ্টেণ্ট। অলছ' ইট ইজ important to note down that this topic, irrigation, especially in relation to Assam, is a probable question in mains. And this is the conclusion. Also, I have highlighted conclusion and introduction as red color so that you don't write that in the answer. Answer কেতিয়াও conclusion আৰু introduction to নিলিখিব, ঠিক আছে। ক্লাসটো শেষ হোৱাৰ আগতে আমাৰ যোনটো প্ৰজ্ঞা টেষ্ট সিৰিজ আছে, মেইনছ মক সিৰিজ হয় আমাৰ, তাৰ শিডিউলটো দিয়া আছে, হপফুলি দেখিছে। যদি দেখা নাই, you can call us in the number 0361-319-3570. ইয়াত কল কৰিলে প্ৰজ্ঞা টেষ্ট সিৰিজৰ গোটেইখিনি ইনফৰমেশ্যন পাই যাব। আৰু অলৰেডি ষ্টাৰ্ট হৈছে 9খনমান পেপাৰ অলৰেডি কভাৰ হৈ গ'ল। So this is very important, আৰু অনলাইন আৰু অফলাইন দুটা হৈ আছে। Although you might be not be giving mains দিছে, নেক্সট যদি দিছে তেতিয়াও হেল্পফুল ডেফিনেটলি হ'ব। পাৰ্চেছখিনি দিয়া আছে অনলাইন আৰু অফলাইনৰ, প্ৰাইচ দুটা ডিফাৰেণ্ট হয়। আৰু আজি ক্লাছটো পিডিএফটো আপোনালোকে আমাৰ যোনটো অফিচিয়েল টেলিগ্ৰাম চেনেল আছে, লগতে মোৰ যোনটো পাৰ্চনেল চেনেল আছে, দুইটাতে পাই যাব। আৰু পিডিএফটো ডাউনলোড কৰি যাতে আনচাৰটো লিখে, বা ডাউনলোড নকৰাকৈ যাতে আনচাৰটো লিখে। ডাউনলোড নকৰাকৈ লিখিলে বেছি ভাল হ'ব। আজি আহিছোঁ, see you in the next class. Thank you so much. আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্টত জনাব যে আৰু কেনেকুৱা ধৰণৰ টপিকছ আপোনালোকে বিচাৰে। Thank you so much.